বিদ্যালয় প্ৰাধিকৰণ সম্পৰ্কীয় এটি বিশেষ সংবাদ। ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ বাবে চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আবেদন কৰাৰ নিমিত্তে PMS পৰ্টেল খুলি দিছিল। এই পৰ্টেল যোগে যিসকল টিচিং নন টিচিং ষ্টাফে আবেদন কৰিছিল সেইসকল শিক্ষক কৰ্মচাৰীৰ মনত এক উৎকণ্ঠা যে পৰ্টেল হৈয়ে থাকিব নেকি। ইয়াৰ মাজতে আহিছে এটি আশাৰ ৰেঙনি। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক বিষয়ববীয়াসকলে শেহতীয়াকৈ যি মেছেজ দিলে তাৰ পৰা গম পোৱা গৈছে যে হয়তো প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া 2026ৰ শেষৰ ফালে অথবা 2027ৰ প্ৰথমতে সমাপ্ত হ'ব। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে বিভাগীয় কমিছনাৰক সাক্ষাৎ কৰি কি আভাস পালে এই সম্পৰ্কে সন্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াই কি ক'লে শুনি লওঁ আহকচোন। আমাৰ কমিছনাৰ নাৰায়ণ কোঁৱৰ ছাৰৰ লগত আমি বহিলোঁ, কথা পাতিলোঁ আৰু গম পালোঁ যে আমাৰ এই জুলাই মাহৰ ভিতৰতে আমাৰ PMS পৰ্টেলে হওক, গুৰু দক্ষিণা পৰ্টেলে হওক, ইয়াতে স্ক্ৰুটিনিঙৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে পৰ্টেলত জিলা ৱাইজ বা জিলা ভিত্তিত স্কুলবিলাক মানে ভাগ কৰাৰ কাৰণে তাৰ প্ৰক্ৰিয়া চলি আছে। হয়, এইটো চলিত জুলাই মাহতেই স্ক্ৰুটনিৰ কাম আৰম্ভ হ'ব। গুৰু দক্ষিণাৰ বাবে আবেদন কৰিব নোৱাৰা নন টিচিং ষ্টাফৰ বাবেও আছে ভাল খবৰ। তেনেকৈ গুৰু দক্ষিণাৰো কাম চলি আছে। আনহাতে আৰু এটা ভাল খবৰ আপোনালোকক কওঁ, যিখিনি আমাৰ নন টিচিং ষ্টাফ আছিল, যিসকলে 13 চন বা 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ তেওঁলোকে অনলাইন কৰিব পৰা নাছিল, গুৰু দক্ষিণাত তেওঁলোকে পঞ্জীয়ন কৰিব পৰা নাছিল, তেওঁলোকৰো কথাটো আলোচনা চলি আছে আৰু খুব 2 দিনৰ ভিতৰতে তেওঁলোককো এটা প্ৰক্ৰিয়াৰ মাজেদি পঞ্জীয়ন কৰাৰ এটা ব্যৱস্থা বিভাগে ল'ব। বিদ্যালয়সমূহ ভেৰিফিকেশ্যন অথবা ইনস্পেকশ্যনৰ কাম জুলাই মাহৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে। যে আমাৰ যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, এই শিক্ষানুষ্ঠানখিনি খুব জুলাই শেষ ভাগৰ ফালে হয়তো ভেৰিফিকেশ্যন হ'ব বা ইনস্পেকশ্যন হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৰণ বিষয়টো ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিছে আৰু 2026 চনৰ ভিতৰতে চৰকাৰে প্ৰাদেশিকৰণৰ কাম শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পাৰিছে সন্থাৰ মুখিয়ালসকলে। আৰু আমি বিশিষ্ট সূত্ৰে গম পাইছোঁ যে 2026 চনৰ ভিতৰতে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাৰ এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ কাৰণে ইতিমধ্যে বিভাগক তেওঁ আদেশ দিয়া বুলি আমি জানিব পাৰিছোঁ। সংবাদটি আছিল ইমানেই। পৰৱৰ্তী আপডেটসমূহ জানিবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে AB Live 24। ধন্যবাদ।